গোলাঘাটৰ অসুস্থ সাংবাদিক বিকাশ শৰ্মাৰ বাসগৃহত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা। অসুস্থ সাংবাদিকগৰাকীৰ স্বাস্থ্যৰ বুজ ললে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষগৰাকীয়ে। ভৱিষ্যতৰ চিকিৎসাৰ ক্ষেত্ৰত সহযোগ কৰাৰ আশ্বাস। হাজাৰ প্ৰলোভন ভয় ভাবুকি নেওচি নিজ লক্ষ্যৰ পৰা বিচলিত নহৈ সামাজিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰা এজন সাংবাদিক গোলাঘাটৰ বিকাশ শৰ্মা। অসমীয়া প্ৰতিদিনৰ সৈতে জন্মলগ্নৰে পৰা ওতঃপ্ৰোতভাৱে জড়িত গোলাঘাটৰ সাংবাদিক বিকাশ শৰ্মা বৰ্তমান অসুস্থ অৱস্থাত। গোলাঘাটৰ আমোলাপট্টিত থকা বিকাশ শৰ্মাৰ বাসগৃহত শনিবাৰে উপস্থিত হয় স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি অহা অসমীয়া প্ৰতিদিনৰ সাংবাদিকগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ বুজ ললে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰীগৰাকীয়ে। তেওঁ শৰ্মাৰ লগত উন্নত চিকিৎসাৰ সম্পৰ্কে আলোচনা কৰাৰ লগতে তেওঁৰ পৰিয়ালৰ লগতো মত বিনিময় কৰে। লগতে অসমীয়া প্ৰতিদিনৰ জন্মলগ্নৰে পৰা জড়িত সাংবাদিকগৰাকীৰ ভৱিষ্যতৰ চিকিৎসাৰ ক্ষেত্ৰত সহযোগ কৰাৰো আশ্বাস দিয়ে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষগৰাকীয়ে। আমাৰ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ জন্মলগ্নৰ পৰাই গোলাঘাটৰ দায়িত্বত আছিল। গোলাঘাটৰ অকল সাংবাদিকতাই কৰা নহয়, পেপাৰ প্ৰচলনৰ ক্ষেত্ৰতো সি ওতঃপ্ৰোতভাৱে তেওঁ জড়িত হৈ আছে। এজন স্বাধীন প্ৰতিদিন গোষ্ঠীৰ এজন মেম্বাৰ হিচাপে আছিল। গতিকে আজি বিকাশ অসুস্থ, আজি আহিলোঁ খবৰ ল'বলৈ, দেখি অলপ মনটো বেয়া লাগিছে। আৰু যিখিনি তেওঁৰ পৰিবাৰৰ লগত কথা পাতি যিখিনি গম পালোঁ অতি দুখজনক। তথাপিও ভগৱানে মংগল কৰক, সেইটোৱে আশা কৰিছোঁ। স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ আগমনত সাংবাদিক বিকাশ শৰ্মাই সাহস পোৱা বুলি মন্তব্য কৰি সহায় সহযোগ আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেখেতে মোৰ লগত কিছু সময় কটাই খবৰ খাতি ল'লে আৰু সঁচাকৈ যিটো প্ৰতিষ্ঠানত মই কাম কৰিছিলোঁ, যিখন সমাজৰ কাৰণে কাম কৰিছিলোঁ, সেই সমাজখনৰ এই প্ৰতিষ্ঠানটোৱে মোক এই বিপদৰ সময়ত সং দিছে। আজি স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে আজি বুলি নহয়, কিন্তু মোক প্ৰথমৰ পৰা, মই অসুস্থ হোৱাৰ প্ৰথমৰ পৰা মোৰ লগত সং দিছে, মোক সহায় কৰিছে বহুত। ঠিক তেনেকৈ মই যিকেইটা অনুষ্ঠানৰ লগত, যিখন সমাজৰ লগত জড়িত হৈছোঁ, সেই সমাজখনো মোক যথেষ্ট সহায় কৰিছে, সহযোগ কৰিছে। আৰু গতিকে আজি আমাৰ মাননীয় সম্পাদক সম্পাদক জয়ন্ত বৰুৱাদেৱ আহিছিলে। তেখেতে কৈছে চিকিৎসাৰ ক্ষেত্ৰত যিমানখিনি পাৰে সিমানখিনি সহযোগ কৰাৰ কথা তেখেতে মোক কৈছে। ভৱিষ্যতে যি চিকিৎসা হ'ব সেই সম্পৰ্কত মানে তেওঁ যিমানখিনি পাৰে সিমানখিনি সহযোগ কৰিম বুলি মোক কথা দিছে, মোক কৈছে। মই এটা সাহস পাইছোঁ। উল্লেখযোগ্য যে দেওবাৰে হাতীয়েখোৱাত বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াৰ নামত নিৰ্মাণ কৰা এখন তোৰণ উন্মোচন কৰিব স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষগৰাকীয়ে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ গোলাঘাট।